হাই এভৰিৱান, বহুদিনৰ বিৰতিত মূৰত আহিছোঁ। অসমত কি পৰিস্থিতি হৈছিলে গম পাইছিলে। অসমখন অভিভাৱকহীন হৈ গৈছিল। দুনাই কোৱাৰ একো প্ৰয়োজন নাই, খালি এটাই অনুৰোধ, আমাৰ ভগৱান, আমাৰ দাদাই আমাক যি এক মানৱ ধৰ্ম শিকাই থৈ গ'ল, পশু পক্ষীক অৰণ্য যি ধৰণে মৰম কৰিছিলে, আহাচোন সকলোৱে আমি সেই পথৰে যাবলৈ ট্ৰাই কৰোঁ। শ্বো মাষ্ট গ' অন। পঢ়িবই লাগিব তোমালোকে, বা ময়ো তোমালোকক পঢ়ুৱাবই লাগিব। সেই খাতিৰতে আমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ পেপাৰ লৈ আহিছোঁ আজি, আৰু এই পেপাৰখন তোমালোকলৈ কৰি দিওঁ। বাক্সা ডিষ্ট্ৰিক্টৰ হয় পেপাৰখন। ইয়াতে প্ৰথম কুৱেশ্যনটো কি দি থোৱা আছে? তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? আমি জানোৱেই যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম, আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হৈ যায়? অযুগ্ম। তো ইয়াত অযুগ্ম সংখ্যা কোনটো হয়? 169। গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ বুলি যেতিয়া কৈছে, আমাৰ অযুগ্ম সংখ্যাটো। অযুগ্ম যদি জেগাত আমাক যদি যুগ্ম সংখ্যাৰ বৰ্গ বুলি ক'লেহেঁতেন, তো চোৱা, যুগ্ম সংখ্যাৰ বৰ্গ বুলি ক'লেতো অবভিয়াছলি এটা সংখ্যাই দিলেহেঁতেন চাগৈ, ঠিক আছে নে নাই? ইয়াতেতো তিনিটা অপশ্যন আছে বা যুগ্ম, ঠিক আছে। যদি তিনিটা অপশ্যন থাকে তেতিয়া আমি গোটেইকেইটাকে কি কৰি চাম, ঠিক আছে নাই? ইয়াৰে ধৰক 546 নহয়, 754 নহয়, 256টো হয়, 16 স্কুৱেৰ মানে, ঠিক আছে নাই? তো সেইটো মনত ৰাখিবা মানে, অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম, যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হৈ যায়? যুগ্ম। নেক্সট কি দিয়া আছে? p/q হোল টু দি পাৱাৰ 1/3। p/q হোল টু দি পাৱাৰ 1/3 ইয়াৰ মান উলিয়াবলৈ কৈছে। তো আমি জানোৱে ভগ্নাংশৰ ওপৰত যদি পাৱাৰ থাকে, ঠিক আছে নাই, নিউমিনেটৰৰ ওপৰতো থাকিব, ডিনমিনেটৰৰ ওপৰতো থাকিব। সো p টু দি পাৱাৰ 1/3 ডিভাইডেড বাই কি যাব? q টু দি পাৱাৰ 1/3। আৰু এই ডিনমিনেটৰ মানে হৰত যোনটো আছে, ঠিক আছে নাই, সেইটোক যদি আমি ওপৰলৈ লৈ যাওঁ, নিউমিনেটৰ জেগালৈ লৈ যাওঁ, তেতিয়া কি যাব? q টু দি পাৱাৰ 1/3 টো কি যাব? -1/3। তো অপশ্যন কোনটো হৈ যাব? চি হৈ যাব। ঠিক আছে নাই? এইটো p/q 3 টো নহয়, কাৰণ 1/3 আছিলে, গতিকে 3 নহয়, তো -3 হৈ নাযায় কেতিয়াও, ঠিক আছে নাই? উল্টি গ'লে, ঠিক আছে নাই? উল্টি গ'লে 1/3 টো -3 হৈ নাযায়। তো গতিকে আনচাৰ আমাৰ কাৰণে এইটোৱে হয়। নেক্সট, তলৰ কোনটো ক্ৰমে সমানুপাতত থাকিব? সমানুপাতৰ কাৰণে সদায় এটা কথা মনত ৰাখিবা, প্ৰডাক্ট অফ এক্সট্ৰিমছ ইজ এক্সেক্টলি ইকুৱেল টু প্ৰডাক্ট অফ মিনছ। এক্সট্ৰিম মানে কোনটো? এইটো প্ৰথমটো আৰু লাষ্টৰটো, এইটোক এক্সট্ৰিম বুলি কয়। ইহঁতৰ পূৰণফল সদায় মিডিল দুটা, মানে মিনছৰ পূৰণফলৰ সৈতে সমান হ'ব। এতিয়া চা, দুই কাঠৰে পূৰণ কৰিলে কিমান হৈ যাব? 16, 4 × 6 = 24। সমান হ'ল জানো? নহয়, মানে ইহঁতকেইটা সমানুপাতত নাই। ঠিক তেনেকৈ 6 × 30 = 180, 4 × 20 অনলি 80। তো এইটো নহ'ব। 5 × 40 200, 15 × 30 450, এইটো নহ'ব। x × y xy স্কুৱেৰ, xy × y, এইটো কি যাব? xy স্কুৱেৰ। দ্যাট মিন্স কি যাব? অপশ্যনটো কি যাব? ডি। গতিকে সমানুপাতত থাকিবলৈ সদায় সেইটো তোমালোকে চাবা। নেক্সট, বা আমি আৰু এটা কাম কৰিব পাৰোঁ, আমি এনেকৈ ডিভাইডো কৰি চাব পাৰোঁ দেই। ডিভাইড কৰি চাব পাৰোঁ মানে প্ৰথম দুটা চোৱা, x ডিভাইডেড বাই xy, x কেঞ্চেল গুচি গ'ল, থাকি গ'ল কি? 1/y, আৰু y ডিভাইডেড বাই y স্কুৱেৰ। তো ইয়াত এটা y আছে, দুটা y আছে, কাট খাই গ'ল, থাকি গ'ল কি? 1/y। চ' একে ৰিজাল্ট পালোঁ নে নাই? তো গতিকে এইটো সমানুপাতত থাকিব। অ'কে, কুৱেশ্যন নম্বৰ 4। এনেকুৱা কুৱেশ্যন আমি বহুত কৰিছোঁ। 0.0064 আমাৰ কি প্ৰামাণিক ৰূপটো লাগে, তো গতিকে আমাৰ এইপিনে যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ। তো 6.4, যেহেতু পইণ্টটোক আমি ইপিনে লৈ গৈছোঁ, তো 10 টু দি পাৱাৰ 6 ঘৰ নিলোঁ, তো -6। অপশ্যন হৈ যাব কোনটো? এ। নেক্সট, তলৰ কোনটো পৰিমেয় সংখ্যা? তলৰ কোনটো পৰিমেয় সংখ্যা হয়? তলৰ কোনটো পৰিমেয় সংখ্যা? আটাইবোৰ পৰিমেয় সংখ্যা নেকি? জানো। তো √3 ডিভাইডেড বাই √27 মানে কি যাব? 3√3। তো √3 কেঞ্চেল, থাকি গ'ল 1/3। এইটো পৰিমেয় সংখ্যা হয়। √63 মানে কি যাব? 3√7 ডিভাইডেড বাই √7, কাৰণ 3টোক যদি মই ভিতৰত সোমোৱাই দিওঁ, 3 স্কুৱেৰ হ'ব 9, 9 পূৰণ 7 63। তো √7 গুচি গ'ল, থাকি গ'ল কি? 3। তো এইটোও হয়, আৰু কোনটো হয়? চিটো হয়। আৰু এইপিনে অপশ্যন √27 মানে কি যাব? 3√3 ডিভাইডেড বাই 2√3। তো √3 কেঞ্চেল, থাকি গ'ল কি? 3/2। গতিকে কি হৈ যাব? আটাইকেইটাই পৰিমেয় সংখ্যা হয়।
নেক্সট কুৱেশ্যন নম্বৰ 6 x এটা ঋণাত্মক অখণ্ড সংখ্যা হলে অঋণাত্মক সৰি x এটা অঋণাত্মক অখণ্ড সংখ্যা হলে তলৰ কোনটো 5ৰ গুণিতক হ'ব 5ৰ গুণিতক সুধিছে 5ৰ গুণিতক আচ্ছা +2 আছে এটো নহব +3 আছে এটো নহব +4 আছে এটো নহব +5 আছে এটো হ'ব আৰু এটা ইম্পৰ্টেন্ট কথা এনেকা কি +5 থাকিলে হৈ যাব কে নেকি গৈ পেলাই 5ৰ গুণিতক ঠিক আছে x যদি এটা ঋণাত্মক সংখ্যা হয় এনেকা বলে তুমি দেখিলা বলে 2x + 5 এটো কি 5ৰ গুণিতক হ'ব পাৰে নেকি নহবতো পাৰে 5ৰ গুণিতক সব সময়তে 5ৰ গুণিতক হ'বই বুলি কথা আছে নেকি তো তুমি ভাবিব পাৰা স্যাৰ দেখুৱাকচোন মোক যে কিয় নহয় নো আসুন x ৰ জায়গাত মই কি ললো x ৰ জায়গাত এনে তুমি ভাবিলো আসুন 3 কাৰণ x তো অঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছে আৰু 3 তো অঋণাত্মক হয় তো 2x প্লাস কি যাব 3 2 3 গুণ 6 6 5 কিমান হৈ গল 11 11 তো 5ৰ গুণিতক নহয় হেতু কাৰণে আমি দুটা বস্তু চাব লাগিব +5 ইজ ম্যান্ডেটৰি ঠিক আছে না আৰু যোনটো থাকিব ন 10x এবিলাকো মানে 5ৰ গুণিতক হ'ব লাগিব এই সংখ্যাবিলাক ঠিক আছে মানে এবিলাক কিনুকা হ'ব লাগিব 10 5 15 20 25 35 এনেকা সংখ্যা হ'ব লাগিব ঠিক আছে সদায় মনত ৰাখিবা যাৰ গুণিতক দিব সেই সংখ্যাটোৰ মানে এনেকা 10 থাকিলে 5 আছিল 10 15 8ৰ গুণিতক বুলি যদি দিলে তো 8x বা 16x + 8 + 16 মানে সংখ্যা কেটা 8ৰ গুণিতক হ'ব লাগিব তেনুকা মানে ঠিক আছে ওকে নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা পৰিসমাপ্ত কোনটোত পৰিসমাপ্ত হ'ব এটো নহব পৰিসমাপ্ত কাৰণ 3 আছে 3 টো কটা কটি নাযায় এটো নহব 11 আছে ইয়াত 11 কাটি দিব নোৱাৰো আমি এটো নহব 7 আছে 7 টো আত কাট খাই যাব ন এটো হ'ব কেলে কি পৰিসমাপ্ত কেতিয়া হয় 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ n তো এই ফৰ্মটোত যদি আমাৰ থাকে তেতিয়া পৰিসমাপ্ত হয় বুলি কয় ঠিক আছে না কুৱেশ্যন নম্বৰ 8 ৰবিয়ে কৈছিলে সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা ইয়েস বাস্তৱ সংখ্যা হয় কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত কি থাকে বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় থাকে আৰু অপৰিমেয় থাকে বাস্তৱ সংখ্যা মানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গোটটোকে বাস্তৱ সংখ্যা বুলি কয় পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ গোটক বাস্তৱ সংখ্যা বুলি কয় আৰু হৰিয়ে কৈছিলে সকলো বাস্তৱ সংখ্যাই পৰিমেয় এটো ভুল হৰিটো ভুল কাৰণ সকলো বিলাক বাস্তৱ সংখ্যা পৰিমেয় হ'ব নোৱাৰে বাস্তৱ সংখ্যা বুলি ক'লে অপৰিমেয় সংখ্যা থাকে কিন্তু অপৰিমেয় সংখ্যা বিলাকটো বাস্তৱ সংখ্যা বুলি ক'লে অপৰিমেয় সংখ্যাও থাকে ন গতিকে ইয়াত বাস্তৱ সংখ্যা বুলি ক'লে সকলো বাস্তৱ সংখ্যা কেনেকৈ পৰিমেয় হ'ব নহব ন কিছুমানটো অপৰিমেয় থাকে গতিকে ইয়াত আনসাৰটো কোনটো হৈ যাব কোনে শুদ্ধকে কৈছিলে ৰবিয়ে শুদ্ধকে কৈছিলে মাত্ৰ ৰবিয়ে শুদ্ধ কৰিছিলে ওকে অপচন নেক্সট Question number 9 কি দিতে আছে 2 to the power 4 into 3 to the power 4 আৰু 3 into 2 to the power 7 ৰ গসাউ উলিয়াবলৈ কৈছে গসাউ মানে কমন টো ল'ব লাগিব ইয়াত 2 to the power 7 আছে 2 to the power 4 আছে সো 2 to the power 4 টো আহিবই কমন ইয়াত 7টা আছে 4টা আছে ইয়াত 3 আছে 3 to the power 4 এটা 3 কমন আহিব 2 to the power 4 মানে 16 into 3 48 তো आंसर কিমান আহি যাব 48 ঠিক আছে নেক্সট দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল পৰিমেয় আৰু অপৰিমেয় দুইটাই হ'ব পৰিমেয় বা অপৰিমেয় সদায় মনত ৰাখিবা অপৰিমেয় দুটা অপৰিমেয় সংখ্যা পূৰণফলটো বাদ দিয়া পূৰণ যোগ হৰণ বিয়োগ যিয়ে নিদিয়ক সদায় আনসাৰ কি আহিব দুইটা আহিব পৰিমেয় বা অপৰিমেয় মোক খুদিব পাৰছা কেনেকে চাই লোৱা 2√3 * 3√3 দুটা বেলেগ বেলেগ সংখ্যা তো 2 3 গুণ কি হৈ গল 6 √3 * √3 কিমান হৈ গল 3 6 3 গুণ কি হৈ গল 18 সো আমাৰ দুটা কি সংখ্যা লৈছিলো অপৰিমেয় সংখ্যা লৈছিলো 2√3 আৰু 3√3 দুটা অপৰিমেয় সংখ্যা ললো যাক পূৰণ কৰোতে মই কি পালো পৰিমেয় সংখ্যা এবাৰ চোৱা 2√3 * 5 জানিবা ঠিক আছে না 5 দুগুণ কি হৈ গল 10 √3 * √5 মানে কিমান হৈ গল √15 আনসাৰটো কি গল 10√15 2√3 * 5√5 10√15 সো এই দুটাও অপৰিমেয় সংখ্যা যাৰ পূৰণফলটো এটা অপৰিমেয় হ'ল এই দুটাও অপৰিমেয় সংখ্যা যাৰ পূৰণফলটো এটা কি হ'ল পৰিমেয় সংখ্যা হ'ল ওকে নেক্সট যদি y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দুত ছেদ কৰে x অক্ষত যিমানটা বিন্দুত ছেদ কৰিব সিমানটাই কি হৈ যাব শূন্য হ'ব তো এই দুটা বিন্দুত ছেদ কৰিছে ঠিক আছে না ইয়াত দুটা বিন্দুত ছেদ কৰিছে গতিকে কি হৈ যাব দুটা শূন্য থাকিব কেতিয়াবা এনেকুৱা কৰি দিয়া কোৱেশ্যনটো যে fx y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দুত ছেদ কৰে
তেন্তে এই লেগডাল কেনেকুৱা কোন মানে কোনটো বহুপদৰ হ'ব ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ বা তাৰপিছত তোমাৰ ওপৰৰ এটাও নহয় বা ক'ব নোৱাৰি এনেকৈও দিব পাৰে ঠিক আছে নাই তো গতিকে তেনেকুৱাত আমাৰ ষ্টুডেণ্টবিলাকে মেইনলি ভুল কৰি দিয়ে যিহেতু দুটা বিন্দুত ছেট কৰিছে সেইটো কাৰণে দ্বিঘাত বা পেৰাবোলা বুলি এনেকৈ কৈ দিয়ে যাৰ নামটো ঠিক আছে নাই অধিবৃত্ত কৈছে অ'কে চ' পেৰাবোলা বুলি কৈ দিয়া ঠিক আছে গতিকে দুটা বিন্দুত কাটিছে that doesn't means that হেতু এই বহুপদটো এটা দ্বিঘাত বহুপদ হয় দুটা বিন্দুত কাটিছে that means ইয়াৰ দুটা শূন্য আছে ইয়াৰ মানে দুটা বাস্তৱ শূন্য আছে ই এটো কেতিয়াও নুবুজায় যে তোমাৰ সেই মানে লেগডালে তোমাৰ হেৰি এটো কি বুলি কয় সেই লেগডাল বহু দ্বিঘাত বহুপদ হ'ব পাৰে ঠিক আছে এইকণতে আমাৰ বহুত সুজন কনফিউজন এনেকা হৈ যায় নেক্সট যদি আলফা আৰু বিটা x² - 2x - 3 বহুপদটো শূন্য তেন্তে ইয়াৰ মান উলিয়াবলৈ কৈছে গতিকে আলফা বিটা ইয়াৰ এই বহুপদটো শূন্য গতিকে শূন্যৰ সমষ্টি কৰি দিলে আলফা প্লাছ বিটা মানে কি যাব -b/a গতিকে মাইনাছ b জায়গাত কি আছে চোৱাচোন -2 আৰু a জায়গাত কি আছে 1 তো আলটিমেটলি কি হৈ যাব 2 আৰু আলফা বিটা মানে কি যাব c/a তো c জায়গাত কি আছে -3 আৰু a জায়গাত কি আছে 1 গতিকে আনসাৰটো কি হৈ যাব -3 ঠিক আছে না তো আলফা প্লাস বিটা -b/a তো -2/1 আৰু আলফা বিটা c/a -3/1 এটা আলফা প্লাস বিটা জায়গাত ভ্যালুটো পাতি দিয়া 2 প্লাস এখানে কি যাব -3 তো 2 - 3 মানে আনসারটো কি যাব -1 তো গতিকে আনসারটো হৈ গ'ল এটো ওকে নেক্সট এটা বহুপদৰ শূন্য দুটা -4 আৰু -5 হলে বহুপদটো হ'ব তো বহুপদটো কি হয়নো সদায় বহুপদটো কি হয়নো x² মাইনাস শূন্যৰ সমষ্টি তো -4 - 5 ইনটু x প্লাস শূন্যৰ পূৰণফল -4 ইনটু -5 তো -4 ইনটু -5 মানে কি যাব 20 -4 - 5 -9 মানে কি যাব +9 ইনটু x 9x তো x² + 9x + 20 তো অপচন কোনটো যাব b তো এখিনি আমি জানোৱে হয় নেক্সট x³ + 11 ক x² - 3 ৰে ভাগ কৰিলে ভাগ শেষৰ মাত্ৰা হ'ব তো কাক হৰণ কৰিবলৈ কৈছে x³ + 11 ক কিহে ভাগ কৰিব x² - 3 ৰে হৰণ কৰিলে ভাগ শেষৰ মাত্ৰা কি যাব 1 ইয়াত x³ আছে তো গতিকে x দি পেলাই আমি কাৰণ ইয়াত x² ৰ ৰাশিটো নাই যে x³ + 11 তো ইয়াত x² ৰ ৰাশিটো নাই তো গতিকে x³ তো 1 হ'ব ঠিক আছে তো তোমালোকে কৰি চালে গম পাই যাবা ইয়াত 3 আছে ইয়াত 2 আছে ন তো 1 এ হ'ব ওকে বাকি ৰৈখিক পদটো নাই ন ইয়াত কতোতে ওকে নেক্সট তোমাৰ হৈ গ'ল ভাগ শেষৰ মাত্ৰা হলো মই তোমালোকক কৰি দেখাই দিছো ওকে x² - 3 ৰে কাক ডিভাইড কৰিলে আমি x³ + 11 তো x * x কি হৈ যাবগে গৈ পেলা x * x² কি হৈ যাব x³ মাইনাস কি হৈ যাব 3x ওকে গতিকে মাইনাস প্লাস হৈ যাব উল্টাই দিলে এটা গুছি গ'ল দেন 3x + 11 তো এটা ভাগ এটো তো আমি ডিভাইড কৰিব নোৱাৰো ঠিক আছে না কাৰণ ইয়াত x টো এটো নাছিলে ন তো ঠিক আছে সো নেক্সট ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DF ৰ AB/DE = BC/FD তো ত্ৰিভুজ দুটা সদৃশ হ'ব তো এনেকুৱা কাৰণে তোমালোকে সদায় ৰাফত এটা কৰি ল'বা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DF তো দুটা ত্ৰিভুজ আঁকি ল'বা ওকে তো ইয়াত কি দিছে AB বাই তো AB মই ইপিনে লিখিলো ন AB বাই ওকে DE হলা মই AB বাই DE লিখি দিলো তাৰপিছত ইপিনে এটোত কি দিছে BC বাই কি হৈ গ'ল FD তো F টো একন্তে দিব লাগিব তো BC যেতিয়া ইপিনে আছে তো FD কৰিব লাগিছিল কিন্তু মই যদি F একন্তে দি দিও তো F ইহে পৰি গ'ল দ্যাট মিন্স একন্তে মই D দি দিও ওকে তো চাই তো মই এই দুটা ত্ৰিভুজ মই এনেকা ৰাফ ট্ৰায়াঙ্গল দুটা মই ইয়াৰ পৰা চাই পেলাই কি কৰি দিলো নাম কেটা দি দিলো তো AB বাই কি হৈ গ'ল DE আৰু BC বাই কি হৈ গ'ল DF ঠিক আছে না এতিয়া তলৰ কোনটো হ'ব বুলি খুদিছে তো এংগল B = এংগল কি যাব D কাৰণ AB আৰু BC এ এই বাহু দুটাই বনোৱা এংগলটো হ'ব এটো ঠিক আছে না আৰু ওকে DE আৰু DF এ বনোৱা এংগলটো হৈ যাব কি D তেতিয়াহে AB/DE BC/DF আৰু এংগল B = এংগল D হলে সাইড এংগল সাইড মতে দুইটা ট্ৰায়াঙ্গল কি যাব সদৃশ হ'ব ঠিক আছে
অপশ্যন কি গ'ল বি 16ত কি দিছে সকলো বিত্ৰয় সদৃশ ইয়েছ সকলো বিত্ৰয় সদৃশ হয় তাৰপিছত কি দিছে সকলো বৰ্গই সদৃশ হয় সকলো বৰ্গই সদৃশ হয় আচ্ছা কি দিছে সকলো সমকোণী ত্ৰিভুজ সৰ্বসম এইটো কেতিয়াও হ'ব নহয় সমকোণী ত্ৰিভুজ সকলো সমকোণী ত্ৰিভুজটো সৰ্বসম নহয় জানে এইটো এটা সমকোণী ত্ৰিভুজ আৰু এইটো এটা সমকোণী ত্ৰিভুজ ঠিক আছে না দুইটা সৰ্বসম হ'ল নেকি নহয় নেক্সট সকলো সমবাহু ত্ৰিভুজ সৰ্বসম ইয়েছ সকলো সমবাহু ত্ৰিভুজ সৰ্বসম এতিয়া আমাক কি দিছে নো কৰিবলৈ কি দিছে চাওঁ কি দিছে আচ্ছা কোনটো কোনটো সমবাহু ত্ৰিভুজ সৰ্বসম আচ্ছা এটা সৰ্বসম দিছিলে দেই মইতো ভুলকে চালো এটা সৰ্বসম বুলি দিছিলে সৰ্বসম নহয় সকলো সমবাহু ত্ৰিভুজ সৰ্বসম সকলো সমবাহু ত্ৰিভুজ সৰ্বসম নহয় গতিকে উক্তি কোনটোটা শুদ্ধ 1 আৰু 2 তো 1 আৰু 2 আমি চাই ললে হ'ল 1 আৰু 2 অপশ্যন কোনটোত আছে বি আছে 1 আৰু 2 ঠিক আছে নেক্সট 17 নাম্বাৰ কি দিছে ট্ৰায়াঙ্গল এবিসি আৰু ট্ৰায়াঙ্গল ডিইএফ সদৃশ আৰু এবি ইকুৱেল টু 3 ডি ইকুৱেল টু 6 ইএফ ইকুৱেল টু 10 cm ডিএফ ইকুৱেল টু 12 cm হলে এবিসি ত্ৰিভুজটোৰ পৰিসীমা উলিয়াবলৈ কৈছে চাই লওঁ মই তোমালোকক কৈছিলো এবিসি আৰু ডিইএফ এবিসি আৰু ডিএফ কোনটো হৈ গৈছে আহি থাকক এখন তো এবি ইকুৱেল টু কি হৈ যাব 3 দি থোৱা আছে আৰু এটো মই নামটো দি ললো হা এ বি সি আৰু ডি ই এফ তো এ লগত কোনটো আছে ডি বি লগত ই সি লগত এফ এটা সদৃশ বুলি কৈছে গতিকে এ যেনেকৈ থাকিব ডি বি ই আৰু সি লগত এফ আছে তো এ বি ইকুৱেল টু যেনিবা 3 আছে আৰু ডি ই মানে কিমান আছে 6 তো এ বিতকে ইয়াত দুগুণ হৈ আছে মানে তাৰপিছত ই এফত যদি 10 আছে তো অবভিয়াছলি বি সিত কিমান থাকিব লাগিব 5 থাকিব লাগিব আৰু ডিএফত কিমান আছে 12 আছে তো ইয়াত 12 আছে তো অবভিয়াছলি এ সিত কিমান হ'ব লাগিব 6 হ'ব লাগিব কাৰণ 6 ৰ দুগুণ 12 আৰু বি সিৰ 5 ৰ দুগুণ 10 এটা আমাক কি কৈছে এ বি সি ত্ৰিভুজটোৰ পৰিসীমা তো 3 আছে 8 8 6 14 তো 14 cm অপশ্যন হৈ গ'ল ওকে নেক্সট যদি দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 হয় তেন্তে ত্ৰিভুজৰ কালিৰ অনুপাত ওকে দুটা ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 সদায় মনত ৰাখিবা এই ধৰি লোৱা দুটা ত্ৰিভুজ সেই দুটা ত্ৰিভুজ মই এবিসি বুলি ধৰি ললো এটা এবিসি আৰু এটা ধৰি লোৱা ডিএফ ঠিক আছে না তো কালিৰ অনুপাত লাগে ন তো ত্ৰিভুজৰ কালিৰ অনুপাত কি হয় জানা না বাহুৰ অনুপাতৰ বৰ্গ তো ইয়াৰ 4/9 ৰ কি যাব বৰ্গ হৈ যাব 4 ৰ স্কয়াৰ কি যাব 16 আৰু 9 ৰ স্কয়াৰ কি যাব 18 তো আনসাৰ হৈ যাব এটো ডি নেক্সট এবিসি ত্ৰিভুজৰ এবি হৈ গল 12 cm বিসি হৈ গল তোমাৰ 5 cm আৰু এসি 13 cm হলে বিৰ মান কিমান হ'ব বিৰ মান বুলি কৈছে না তো 30 ডিগ্ৰী হ'ব মানে নাই সৰি 90 ডিগ্ৰী হ'ব মানে তো 90 ডিগ্ৰী তো ক'ত আছে সচোন 90 ডিগ্ৰী আছে না অপচন থাকিব সি অপচন কি আছে সি কাৰণ মান কৈছে ন আদাৰৱাইজ মানে এটো কেতিয়াও নুসুধিলেহেঁতেন মানে ঠিক আছে না কিন্তু তথাপি তুমি কেনেকেনো গম পাবা চোৱা এটা তুমি কথাটো গল কেনেকে গম পাবা এই এসি ডালক স্কয়াৰ কৰি দিয়াচোন কিমান হৈ যাব 169 আৰু বিসি টো যদি স্কয়াৰ কৰো 25 আৰু এবি ডালক যদি স্কয়াৰ কৰো 144 তো 144 প্লাস 120 144 প্লাস 25 মানে কিমান হৈ যাব 169 গতিকে এসি স্কয়াৰ ইকুৱেল টু এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ এটো পাইথাগোৰাছ ইউজ হ'ল তো পাইথাগোৰাছ স্যাটিসফাইড কৰিলে আৰু পাইথাগোৰাছ কোড স্যাটিসফাইড কৰে সমকোণী ত্ৰিভুজত আৰু সমকোণটো কোনটো আছে এসি ডাল যদি হাইপোটেনিয়াস হয় ঠিক আছে না যদি এসি ডাল যদি হাইপোটেনিয়াস হয় তো এটো কি যাব ত্ৰিভুজটো যদি আমাক এবিসি বুলি কৈছিল এসি হাইপোটেনাস ট্ৰায়াঙ্গল বি আৰু বি টো কি যাব 90 ডিগ্ৰী ঠিক আছে অকমান স্পিডত কৈছো তাকি মানে কোৱেশ্চন পেপাৰ কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 20 কাখৰ ত্ৰিভুজটোৰ কাৰণে sin a আৰু cos c মান খুদিছে আমাক কাৰ মান খুদিছে sin a আৰু cos c ওকে এংগুল এৰ পৰা আমাক কৈছে sin a তো sin মানে কি যাব 3/5 a কাৰণে পাৰপেন্ডিকুলাৰ 3 হাইপোটেনিয়াস 5 3/5 আৰু cos c c কাৰণে cos মানে কি আছিল বেস c কাৰণে বেস 3 হাইপোটেনিয়াস 5 তো 3/5 3/5 ঠিক আছে নেক্সট sec 30 divided by cos 30 ভ্যালু তো আমাক খুদিছে ঠিক আছে না cos 30 মানে কি হৈ যাব cos 30 is √3/2 আৰু sec 30 মানে কি যাব 2 by কি যাব √3 এতিয়া 2 by √3 into
2/√3 কাৰণ এইটো উল্টি যায় সদায় ঠিক আছে নাই তো cos 30 ভ্যালুটো যদি কাবাৰ পাহৰি যোৱা তো সাইনৰ ভ্যালু কথা মনত ৰখালো cos ওলাই যাব ন কাৰণ মই বহুত আগৰ ভিডিঅ'ত শিকাইছো যে 30 ডিগ্ৰী মনত যদি নাই 30 লগত কমপ্লিমেন্টাৰী কি আছিল 60 হয় sin 60 ভ্যালুটো √3/2 তো গতিকে sin 60 ভ্যালু যদি √3/2 হয় cos 30 হ'ব আৰু cos 30 উল্টাটোৱে sec 30 গা 2/√3 again 2/√3 2 দুগুণ কিমান হৈ যাব 4 √3 into √3 কি যাব 3 4/3 is answer the option C next এটো কিতাপৰ হয় sin twice equal to 2 sin হলে a ৰ মান কিমান হ'ব a ৰ মান কি হৈ যাব 0 ডিগ্ৰী হ'ব এটো সবে অলৰেডি কৰি থোৱা আছে ভিডিও বিলাকত আৰু কোনবা যদি সোৱা নাই মোৰ ট্ৰিগোনোমেট্ৰি প্লেলিষ্ট বনাই থোৱা আছে এখিনি তোমালোকে চাই লবা ধুনিয়াকৈ গম পাই যাবা আচ্ছা নেক্সট 23 কি দিথা আছে ট্ৰায়াঙ্গল DF or angle F equal to 90 degree sin D plus E ৰ মান কিমান হৈ যাব 1 কাৰণ F টো যদি অকলে 90 হয় এটা ট্ৰায়াঙ্গুলৰ F টো যদি 90 এটো D আৰু E দুইটা মিলি 90 হ'ব লাগিব দ্যাট মিন্স এটা sin 90 আৰু sin 90 মানে কি হৈ যায় 1 নেক্সট ওকে 5 sec square a minus 5 tan square a plus 1 ৰ মান কিমান হৈ যাব তো কিমান হৈ যাব 6 কাৰণ এইকনৰ পৰা যদি মই 5 এটা কমন লৈ লওঁ এইকনৰ পৰা যদি মই 5 এটা কমন লৈ লওঁ তো sec square a minus কি থাকি যাব tan square a হেতু মানে কি যাব 1 তো 1 into 5 5 5 plus 1 কি হৈ যাব 6 বুজি পালো ন আমি তো 5 sec square a minus tan square a plus 1 so গতিকে 5 into 1 plus 1 তো 5 plus 1 আনসারটো কিমান হৈ যাব 6 ওকে ঠিক আছে নেক্সট question number 25 twice x plus 3y minus 9 equal to 0 আৰু 4x plus 6y minus 18 equal to 0 সমীকৰণ দুটাই বুজোৱা ৰেখাডালৰ লৈখিক প্ৰকাশ সো আয়াত কি দিথা আছে 2/4 মানে হৈ যাব 1/2 এটা আছে 3/6 3/6 মানে কি হৈ যাব 1/2 ঠিক আছে না আৰু এপিনে কি আছে -9/-18 হেতু মানে কি হৈ যাব 1/2 এ হ'ব গতিকে a1/a2 equal to b1/b2 equal to c1/c2 তো গতিকে ৰেখা দুডাল কি যাব মিলি যাব ৰেখা দুডাল কোইনসিডেন্ট হ'ব ঠিক আছে ৰেখা দুডাল মিলি যাব ঠিক আছে নেক্সট 26 তলৰ ৰৈখিক সমীকৰণৰ জোৰকেটা বিবেচনা কৰা তো আমাক জোৰকেটা বিবেচনা কৰিলে কৈছে ইয়াত আছে 3 ইয়াত আছে 2 তো কোৱেশ্চন নম্বৰ 1 টোত কি আছে 3/2 আৰু এপিনে কি আছে 2/3 তাত 2 আছে 3 আছে 2/3 এটো সমান নহয় that means ই কটাকটি কৰিব ৰেখাডাল কটাকটি কৰিব বা এটা সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব আৰু ইয়াত কি আছে 2/2 2/2 মানে কি হৈ যাব 1 -3/-a তো মানে কি যাব 1 আৰু এপিনে কি আছে 7/8 ঠিক আছে দুইটাই সমান চিহ্ন এপিনে আছে এপিনে আনিলো -7/-8 আলটিমেটলি কি যাব 7/8 যেটো ইকুৱেল নহয় দ্যাট মিন্স ইহঁত ৰেখা দুডাল কি হৈ যাব সমান্তৰাল আৰু কোনো সমাধান নাই গতিকে আৰু যদি সমাধান নাই তেতিয়াহলে তো কি বুলি কয় অসংগত আৰু সমাধান যদি আছে তেতিয়াহলে কি বুলি কয় সংগত গতিকে কোৱেশ্চন 1 টো 1 ৰ জোৰটো সংগত আৰু 2 টো অসংগত তো আনসারটো কি যাব 1 ৰ জোৰটো সংগত কিন্তু 2 ৰ জোৰটো অসংগত তো গতিকে অপচন কোনটো হৈ যাব বি 1 নম্বৰ জোৰটো সংগত আৰু 2 নম্বৰ জোৰটো সংগত নহয় ঠিক আছে নেক্সট কোৱেশ্চন 27 এটো কৰি দিছো অলৰেডি x equal to a আৰু y equal to b সমীকৰণ জোৰৰ ৰৈখিক প্ৰকাশে ৰৈখিক ইহঁতে কি কৰিব a b বিন্দুত ছেদ কৰিব মই কৈছিলো x equal to a বুলি কোৱা আৰু k বুলি কৈছিলো আগৰ x equal to k সদায় y অক্ষৰ লগত সমান্তৰাল বুজাব আৰু y equal to k জেগাত যিকোনো হ'ব পাৰে ঠিক আছে না y equal to b সদায় x অক্ষৰডালৰ লগত কথা কৈ দিব গতিকে এটো হৈ গল এপিনে তো এপিনে a ডিসটেন্স আহিলে এপিনে কি হলে b আহিলে গতিকে a বিন্দুটো স্থানাংক কিমান যাব ab তো ab বিন্দুত সদায় কথা কটি কৰিব এখিনি মই বহুত ভালকে বুজাই থোৱা আছে ইকুৱেশনটো কোনোবা বেলেগ এখন পেপাৰত এটা কি কৈছে y equal to twice x সমীকৰণৰ একডাল মূল বিন্দুৰে যাব ঠিক আছে না এডাল কেনি দি যাব মূল বিন্দুৰে যাব মানে y equal to mx এনেকুৱা টাইপত যদি তুমি পোৱা মানে সদায় মূল বিন্দুৰে যাব সদায় মনত ৰাখিবা মানে ঠিক আছে না নেক্সট okay question number 29 x to the power ভালকে চাবা দে twice n minus 1 plus y to the power m minus 3 equal to 0 এটো এটা কি বুলি কৈছে ৰৈখিক সমীকৰণ বুলি কৈছে that means একনতে পাৱাৰ কি আহিব লাগিব 1 একনটো পাৱাৰ কি আহিব লাগিব 1 আচ্ছা ইয়াত পাৱাৰ 1 হবলে m minus 3 to 1 হ'ব লাগিব that means m ৰ ভ্যালুটো কিমান হ'ব লাগিব 4 কাৰণ 4 ৰ পৰা 3 গলেহে 1 হয় that means আমি m ৰ ভ্যালুটো 4 পালো আৰু ইয়াত যদি 1 হ'ব লগিয়া হয় তো n ৰ ভ্যালুটো কি হ'ব লাগিব 1
তেতিয়াহে 2 ইনটু n যদি 1 লয় 2 ইনটু 1 মানে 2 মাইনাস 1 আলটিমেটলি কি যাব 1 দ্যাট মিন্স n ৰ ভ্যালু 1 m ৰ ভ্যালু কি হৈ যাব 4 এটা আমাক সুধিছে কোনটো ইয়াৰ তলৰ মানে কোনটো ৰৈখিক সমীকৰণ এটাতো নহয় কাৰণ m এ 4 লৈ ল'ব ৰৈখিক সমীকৰণত কেতিয়াও 4 ল'ব নোৱাৰে ঠিক আছে না এটো নহয় কাৰণ m 4/3 তো হ'বই নোৱাৰে ন ৰৈখিক সমীকৰণ মানে কি হয় সদায় ঘাতটো কি হ'ব লাগিব 1 এটো হ'ব নোৱাৰে কাৰণ n এ যদি 1 লৈ ল 3/1 মানে কি যাব 3 গতিকে কোনটো হ'ব এটো হ'ব yes 1 n ৰ জায়গাত 1 লৈ ললে 1/1 মানে কি যাব 1 আৰু m এ যদি 4 লয় 4/4 মানে কি যাব 1 এ হ'ল তো x ৰ ঘাত 1 y ঘাত 1 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 30 4 6 আৰু -4 -6 বিন্দু দুটাৰ মধ্যবিন্দু স্থানাংক কি যাব 4 plus -4 তো 4 plus -4 divided by 2 মানে কি যাব 6 plus -6 divided by 4 -4 মানে 0 0/2 মানে কি যাব 0 6 plus মানে minus equal 6 মানে 6 0 0/2 কি যাব 0 তো অপশন তো কি যাব 0 0 হৈ গল নেক্সট x অক্ষৰ পৰা 3 5 বিন্দুটো দূৰত্ব x অক্ষৰ পৰা খুদিছে তো গতিকে আমি y টো কব লাগিব তো y টো কি আছে 5 একক আছে তো আনসাৰ কি যাব 5 কিন্তু আমাৰ যদি মাইনাস থাকিলে হেতেন আনসাৰ বুলি কোনটা -5 বুলি দি থোৱা আছিল তো আমি y টো চাই -5 যদি বুলি দি দিও আমাৰ কি যাব ভুল হ'ব সদায় মনত ৰাখিবা দূৰত্ব কেতিয়াও নেগেটিভ নহয় যদিও মাইনাস আছিল আমি কি দিলোতেন 5 এককে দিলোতেন এটো মই বহুত ভালকে এক্সপ্লেইন কৰি থোৱা আছে বেলেগ এখন পেপাৰত ওকে নেক্সট কোৱেশ্চন নম্বৰ 32 0 0 1 2 আৰু ab বিন্দু তিনিটা একেৰেখীয় হয় একেৰেখীয় হয় বুলি কৈছে তেন্তে কোনটো হ'ব সুধিছে জানে ন তেন্তে মানে ইয়াৰ ভিতৰত কোনটো হ'ব আচ্ছা একেৰেখীয় বুলি কৈছে একেৰেখীয় যদি হয় ত্ৰিভুজৰ কেতিয়াও ফৰ্ম নহয় ত্ৰিভুজৰ সৃষ্টিয়ে নহয় গতিকে ত্ৰিভুজৰ যদি সৃষ্টি নহয় এৰিয়াটো কি যাব 0 হ'ব মই হাফটো ইপিনে লৈ গৈছো আৰু এই x1 টো নকৰো কাৰণ 0 টো মাল্টিপ্লাই হলে তো বাকিখিনি হ'ব তো গতিকে মই কনফিউজ নহবা x1 পাৰ্টটো লিখাই নাই মানে মই x2 পা কৰিম x2 মানে কি যাব 1 into y3 minus y1 plus x3 মানে কি যাব a into y1 0 minus কি যাব 2 equal to কি যাব 0 কাৰণ এৰিয়াটো তো 0 হয় না ফৰ্মুলাটো বুজি পাইছা ন মানে হাফ into কি যাব x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 equal to 0 এটা হাফ টো ইপিনে গেছে গলে 0 হ'ব আৰু x1 পাৰ্টটো কিয় নিলিখিলো কাৰণ ইয়াত 0 আছে 0 লগত তুমি যে মাল্টিপ্লাই নকৰা ন এটো কাৰণে তোমাৰ 0 হ'ব মই আকৌ এক্সপ্লেইন কৰি দিলো আৰু x2 মানে কি গল 1 y3 মানে কি যাব b minus y1 0 again x3 মানে হৈ গল তোমাৰ a আৰু তোমাৰ x3 মানে যেটা a হৈ গল দেন y1 0 y2 minus 1 okay 1 into b কি যাব তাহলে b বাকি plus minus minus a into 2 কি যাব twice equal to 0 then b equal to twice আছে সেটা অপশন b equal to twice yes আছে এটা অপশন কি গল c next okay অপশন তো কি দিছে সোচন ভালকে হৰিয়ে মূল বিন্দু ঠিক বাও ফালে একক 7 একক দূৰত্বত আচ্ছা এটো মূল বিন্দুটো আকি লবা এনেকা 0 ওকে এটো 0 হৈ গল x o x dash আৰু এটো হৈ গল y o y dash তো হৰিয়ে মূল বিন্দু ঠিক বাও ফালে 7 একক দূৰত্বত এটা বিন্দু মূল বিন্দুৰ পৰা বাও ফালে এপিনে এটো বিন্দু দিলে ঠিক আছে এটো তো ঠিক এটো x অক্ষ তলত আছে তো x অক্ষত কি যাব y টো 0 হ'ব -7 0 আৰু মূল বিন্দু ঠিক তল ফালে বুলি দিছে 4 এটো বিন্দু চাও এডাল y অক্ষত আছে y হলে কি যাব x ত কি যাব 0 আৰু বিন্দু তলৰ পিনে থাকিলে কি যাব -4 তো বিন্দু দুটা স্থানাঙ্ক -7 0 আৰু 0 -4 এটো অপশন কোনটো যাব d -7 0 আৰু 0 -4 আৰু পিছত তোমাৰ কি দিয়া আছে 34 ab আৰু -a -b বিন্দু দুটা দূৰত্ব এটো হ'ব এটো আমি অলৰেডি কৰিছোৱে √a minus a plus a যাব a plus a whole square then b minus plus so b plus b whole square that means twice a whole square মানে কিমান হৈ যাব 4a square আৰু twice b plus b twice b হ'ব twice b whole square মানে কি যাব 4b square বেলেগ এখন পেপাৰ পুৰা কৰি দিয়া আছে তো 4 টো কমন লৈ বাহিৰলৈ আহিলে 2 আহি যাব তো 2 √a square plus b square বেলেগ এখন পেপাৰ তো ম্যাথছ পুৰা কৰি দিয়া আছে ঠিক আছে আমাক কৈছে কি চৰ্তত x² + px + q
ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান বাস্তৱো হ'ব লাগিব আৰু অসমান তো বাস্তৱ আৰু অসমান হোৱাৰ কণ্ডিশ্যনছ বি স্কুৱেৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন কি হৈ যায় 0 এটা বি জায়গাত কি আছে পি তো পি স্কুৱেৰ মাইনাছ 4 ইনটু এ মানে কি যাব 1 ইনটু কি যাব c ইজ গ্ৰেটাৰ দেন 0 নাও পি স্কুৱেৰ মাইনাছ 4c ইজ গ্ৰেটাৰ দেন 0 সৰি c জায়গাটো আছে চাগে c জায়গাত কিউ আছিল yes কিউ তো 4q তো p স্কয়ার মাইনাস 4q ইজ গ্রেটার দেন 0 অপশন কোনটো যাব c তো দ্বিঘাত সমীকৰণৰ মূল বাস্তৱ আৰু অসমান কেতিয়া হয় b স্কয়ার মাইনাস 4ac ইকুৱেল টু b স্কয়ার মাইনাস 4ac গ্রেটার দেন 0 হয় তো ইয়াত কি আছে p স্কয়ার মাইনাস 4 ইনটু a জায়গাত 1 আকৌ এবাৰ চেক কৰি দিছো c জায়গাত q তো 4 ইনটু yes এটো হৈ গল নেক্সট তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে নহয় দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় ওকে येটো দ্বিঘাত সমীকৰণ হে তো দ্বিঘাত সমীকৰণ হয় কাৰণ ইয়াত x স্কয়াৰ আছে ন আৰু টুৱাইস x আছে তো x স্কয়াৰটো থাকি যাব তো দ্বিঘাত সমীকৰণ হয় আৰু x ইনটু টুৱাইস x এটো এবাৰ ইকুৱেল সিকুৱেল দিব লাগিছিল সমীকৰণ বুলি কোৱা কাৰণে তো একো নিদিলে আৰু এপিনে x ক যদি কিউব হ'ব a + b হোল কিউব হ'লে x কিউব টো কাট খাই যাব তাতটো এটো দ্বিঘাত সমীকৰণ হয় আৰু x into x x square plus x plus 8 হ'ব এপিনে x into x এটা x square তো এটো দ্বিঘাত সমীকৰণ কাৰণ এই x into x টো এপিনে x square আৰু x square আৰু x square টো কি যাব কাট খাই যাব তো এটো দ্বিঘাত সমীকৰণ নহয় আৰু এটো কোৱেশ্চনটো এটো একচুয়ালি ভুল আছে এটো কিবা এটা ভুল আছে তো এটো কাৰণে অপচনটো আমি দি দিলো ইয়াত ইকুৱেল এটা দি পেলা আদাৰৱাইজ আমি যদি a ইকুৱেল টু 0 নাই বুলি ভাবিলো তেটা কিন্তু এটো দ্বিঘাত সমীকৰণ নহয় কাৰণ সমীকৰণ হ'বলে সমান চিহ্ন আমাক লাগিবই ঠিক আছে না কোৱেশ্চনটো অকমান প্ৰিন্টিং মিস্টেক হৈ আছে তো অপচনটো কোনটো হৈ যাব ডি নেক্সট 27 কি দিটো আছে টুৱাইস x plus 1 whole square minus 4x square equal to 0 সমীকৰণটোৰ কিমানটা বাস্তৱ মূল আছে বুলি কৈছে কিমানটা বাস্তৱ মূল আছে ইয়াত বাস্তৱ মূল এটা আছে এটা তুমি ভাবিলা স্যাৰ কেনেকৈ গম পালা আপুনি এটা আছে বুলি এ টুৱাইস x ক whole square কৰি দিলে 4x square হ'ব আৰু -4x square টো কাট খাই গৈছে যাব যে দ্বিঘাত পদটো কাট খাই যাব ৰৈখিক পদটোৱে থাকিব তো এটাই থাকিব এটো a plus b whole square মানে কিমান হৈ যাব twice x whole square plus 2 into twice x into 1 okay plus 1 square to minus 4x square equal to 0 এটা twice x whole square মানে তো 4x square হবে এটা কাটে খাই গল তো 2 into twice x মানে কিমান হৈ যাব 4x plus 1 equal to 0 4x equal to minus 1 তো x equal to minus 1/4 তো এটাই মানে হেতু আৰু কেটো কি হৈ যাব minus 1/4 মূলটো ওকে এটা দ্বিঘাত সমীকৰণৰ এটা পৰিমেয় মূল যদি 3 + √2 হয় সমীকৰণটো হ'ব এটা পৰিমেয় মূল 3 + √2 দিছে তো আনটো পৰিমেয় মূল কি যাব 3 - √2 হ'ব এটা ইহত দুটাক যদি মই প্লাস কৰো 3 + √2 plus 3 - √2 এটো আৰু এটো কটাকটি গছি গল তো 3 + 3 কি যাব 6 গতিকে দ্বিঘাত সমীকৰণ কি হয় কথা x স্কয়াৰ - 0 ৰ সমস্যা এটো কি যাব 6 into x তো x স্কয়াৰ - 6x ক'ত আছে আৰু দুটাত আছে এটো কাৰণে আমাৰ দিগদাৰ হৈ গল ন এটো নহয় এটো নহয় ইহত দুটা ভিতৰতে হ'ব c আৰু b ভিতৰত এটা আমি প্ৰডাক্ট উলিয়াব লাগিব প্ৰডাক্ট উলিয়ালে 3 + √2 তো 3 - √2 তো a + b হোল স্কয়ার তো 3 a + b into a - b স্কয়ার - b স্কয়ার তো 3 স্কয়ার মানে কি হৈ যাব 9 - 2 স্কয়ার আলটিমেটলি কি যাব 7 গতিকে x এটো প্লাস কি যাব 7 কাৰণ x স্কয়ার - 0 ৰ সমস্যা প্লাস 0 পূৰণ কৰিলে 7x তো অপচন কোনটো যাব b ওকে নেক্সট 39 ত কি দি আছে ax square plus bx plus 2 equal to 0 সমীকৰণ মূল দুটা এটা আনটো প্ৰতিক্ৰম হলে কি কৰিছে প্ৰতিক্ৰম হলে আচ্ছা কি হ'ব আৰু প্ৰতিক্ৰম তো প্ৰতিক্ৰম যদি হয় এটা মূল আনটো প্ৰতিক্ৰম এটা যদি আলফা হয় তো এটা যদি আলফা দেন ইটো 1/α আৰু শূন্যৰ যদি পূৰণফল কৰো আমি আলফা plus 1/α মানে c/a তো c জায়গাত কি আছে 2 আৰু 1 ৰ জায়গাত কি আছে a তো alpha cancel তো 1 equal to 2 by then a into 1 a equal to 2 তো a ৰ ভ্যালুটো কিমান হৈ গল দিলে 2 ওকে নেক্সট এটা বৃত্তত অঙ্কন কৰিব পৰা স্পৰ্শকৰ সংখ্যা কাৰ ডিস্ট্ৰিক্টত বৃত্ত আহে মই নাজানো আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টটো নাহে গতিকে বৃত্তত অঙ্কন কৰিব পৰা হলো কৰি দিছো বৃত্তত অঙ্কন কৰিব পৰা স্পৰ্শকৰ সংখ্যা অসংখ্য হয় নেক্সট ও কেন্দ্ৰীয় বৃত্ত এটাৰ বহিৰ্বিন্দু a ৰ পৰা টনা স্পৰ্শকডালৰ দৈৰ্ঘ্য কি বুলি কৈছে চোৱা এটো এটা হৈ গল বৃত্ত তাৰে কেন্দ্ৰটো o বুলি কৈছে ওকে ও কেন্দ্ৰীয় বৃত্ত এটাৰ বহিৰ্বিন্দু a
ধৰি লোৱা এইটো এটা বিন্দু, এইটো হৈ গ'ল এ। তো এৰ পৰা টনা স্পৰ্শক, ওকে, টনা স্পৰ্শকৰ দৈৰ্ঘ্য, ঠিক আছে না, টনা স্পৰ্শকৰ দৈৰ্ঘ্য, ওকে, স্পৰ্শকৰ দৈৰ্ঘ্য কি যাব ও এতকে, আচ্ছা ও এতকে সদায় কি হৈ যাব এ, এডালটো স্পৰ্শক হৈ গ'ল ন, তো ইয়াৰ দৈৰ্ঘ্য ধৰি লোৱা এইটো স্পৰ্শ বিন্দু, এইটো হৈ গ'ল স্পৰ্শ বিন্দু, তো এইটো হৈ গ'ল ও, তো এই ও এৰ দৈৰ্ঘ্যডাল এ বিতকে বেছি, দ্যাট মিন্স স্পৰ্শকডাল ও এতকে কম, ঠিক আছে নাই, ও এতকে আমাক স্পৰ্শকৰ দৈৰ্ঘ্য সুধিছে ন, স্পৰ্শকৰ দৈৰ্ঘ্য ও এতকে কম, কিয় কম হয় জানানে, কাৰণ স্পৰ্শ বিন্দু আৰু আমি ব্যাসাৰ্ধ যদি সংযোগ কৰোঁ এইখনতে কি কৰিব 90 ডিগ্ৰী ফ্ৰম হ'ব, ঠিক আছে না, আৰু আমি যদি চাওঁ এইটো এটা ত্ৰিভুজ, আৰু ত্ৰিভুজত এডাল সদায় কি যাব 90 ডিগ্ৰী সন্মুখৰডাল হাইপোটেনিয়াছ, অতিভুজ, অতিভুজ সদায় দীঘল, দ্যাট মিন্স ও এ আটাইতকৈ দীঘল, দ্যাট মিন্স এ বিডাল কম সৰু কাটকৈ ও এতকে সৰু হৈ গ'ল না, সেইটো আমাক সুধিছিলে স্পৰ্শকডাল, ওকে, অপশ্যন বি। বৃত্ত এটাৰ দুটা বিন্দুত ছেদ কৰিলে কি বুলি কয়, দুটা বিন্দুত যদি ছেদ কৰে জ্যা বুলি কয়, কৰ্ড, ঠিক আছে না, কৰ্ড বুলি কয় এনেকে দুটা বিন্দুত ছেদ কৰিলে, ঠিক আছে না। নেক্সট, পাটিগণিতৰ মৌলিক উপপাদ্য মতে যৌগিক সংখ্যা হ'ল মৌলিক সংখ্যাৰ পূৰণফল, কি হৈ যায় পূৰণফল, যেনে 6 এটা যৌগিক সংখ্যা, আমি কি বুলি লিখিব পাৰোঁ 2 × 3, মৌলিক সংখ্যা দুটা দি আমি পূৰণফল লৈ পেলাই এক্সপ্ৰেছ কৰি দিব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 44, 3 টু দি পাৱাৰ m + 1 × 3 টু দি পাৱাৰ m = 9 হলে m ৰ মান, তো 3 টু দি পাৱাৰ m + 1 × 3 টু দি পাৱাৰ m = 9, তো 3 যদি বেজ হয় দেন m + 1 + m = 9, তো 3 টু দি পাৱাৰ m + m কিমান হৈ যাব টুৱাইচ m + 1, এপিনে 9 মানে কি যাব 3 স্কয়াৰ, 3 3 সেম বেজ গুচি গ'ল, থাকি গ'ল কি টুৱাইচ m + 1 = 2, দেন টুৱাইচ m = 2 + 1 এপিনে গ'লে -1, টুৱাইচ m = 1, m = 1/2, ঠিক আছে, বুজি পালো না, আমি পাৱাৰ দুটা প্লাস কৰি দিলো m + 1 + m + m মানে টুৱাইচ m + 1, 9 মানে 3 স্কয়াৰ হৈ গ'ল। নেক্সট x² - টুৱাইচ x + 8 বহুপদ দুটাৰ শূন্য হ'ল, তো আমাৰ শূন্য দুটা -টুৱাইচ x আছে ন, তো গতিকে 4 - 2 এপিনে 8 আছে ন, -8 দিব ন, 4 - 2 হ'ব, ওকে, অপশ্যন এইটো হ'ব। তোমালোকে যদি গম পোৱা নাই কৰি চাবা, x² - টুৱাইচ x + 8 টো ইপিনে গুচি আহিলে -8 = 0, এতিয়া তোমালোকে কি কৰি চাবা, এইটো কি বুলি কয় মধ্যম পদ বিভাজন কৰি চাবা, ইয়াত 1 আছে, ইয়াত আছে 8, ওকে, গতিকে আমি চাব পাৰোঁ মাইনাছ কৰিবই লাগিব, তো 4 - 2 × x -8 = 0, নেক্সট x² - 4x + টুৱাইচ x - 8 = 0, মই কৰি দেখাইছোঁ খালি, তো x - 4 + 2 কমন ল'লে x - 4 = 0, তো এইখনৰে গম পাই যাব, -4 টো পিনে গ'লে +4 হ'ব, আৰু x + 2 আছে ন, 2 টো পিনে গ'লে -2, আৰু এনেও যিহেতু এখানে -2x আছে ন, গতিকে মাইনাছ সামথিং ইনটু x হ'ব লাগিব, তো এইখনতে 2 থাকিব লাগিব তেতিয়াহে, আৰু এইপিনে যিহেতু এইটো ইপিনে গুচি আহিলে -8 দিছে, দ্যাট মিন্স কোনোবা এটা সংখ্যাটো নিগেটিভ হ'ব লাগিব, তেনেকৈ ভাবি আমি উলিয়াই ল'ব পাৰোঁ। ঠিক আছে, পেপাৰখন MCQsখিনি এইখনতে শেষ হৈ গ'ল, ভালকৈ পঢ়া তোমালোকে, বাকী মই যিখিনি কথা আৰম্ভণিতে কৈছিলোঁ সেইখিনি সদায় মনত ৰাখিবা, ঠিক আছে।